মাত্ৰ এজাক মুখলধাৰ বৰষুণ আৰু তাৰ পাছতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত কৃত্ৰিম বান ইতিমধ্যে উজনি অসমলৈ যোৱা যিসমূহ নৈশবাছ সেই নৈশবাছসমূহ কেনেদৰে অৱস্থা হৈছে খানাপাৰাত সেইসমূহ পৰিৱেশ ইতিমধ্যেই আপোনালোকে দেখিছে এই মুহূৰ্তত মই এটা বিশেষ স্থানত আছোঁ আৰু সেই স্থানটোৱে হয়তো আপোনালোকে দেখি অনুমান কৰিব পাৰিছে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষী থানাসমূহ আধুনিকীকৰণ কৰা হৈছে উন্নত কৰা হৈছে কিন্তু এখন বিশেষ আৰক্ষী থানাত মই উপস্থিত আছোঁ সেইখন আৰক্ষী থানা হৈছে গীতানগৰ আৰক্ষী থানা যিখন আৰক্ষী থানাত এজাক মাত্ৰ মুখলধাৰ বৰষুণ দিয়াৰ লগে লগেই ভিতৰ ভাগত কৃত্ৰিম বানপানী হয় সিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আছে সঞ্জয় দৰ্শকসকলক দেখাব সেই পৰিৱেশটো এই মুহূৰ্তত কেনেধৰণৰ পৰিৱেশ গীতানগৰ আৰক্ষী থানাত কেনেদৰে তেওঁলোকে আৰক্ষীসকলে দায়িত্ব সমাপন কৰিবলগীয়া হৈছে সেই পৰিৱেশটো আপোনালোকক আমি এই মুহূৰ্তত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বৰ্তমান সময়তো গীতানগৰ আৰক্ষী থানাত বৰ্তমান সময়তো পানী এনেদৰে তেওঁলোকে দায়িত্ব সমাপন কৰিবলগীয়া হৈছে ভিতৰ ভাগত আপুনি দেখিব চিপছ গুটখা বা বিভিন্ন ধৰণৰ লেতেৰা সামগ্ৰী এই মুহূৰ্তত ভৰি পৰিছে বা বিভিন্ন ধৰণৰ পেকেট জাতীয় সামগ্ৰী এই মুহূৰ্তত ভিতৰ ভাগত আছে এনেদৰে তেওঁলোকে দায়িত্ব সমাপন কৰিবলগীয়া হৈছে ভিতৰ ভাগত কৈ দি থকা যিটো কোঠা সেই কোঠাটো কিন্তু বৰ্তমান সময়ত পানীৰ তলত ডুব যাওঁ অৱস্থা হয়তো কালিৰ দিনটোতে হয়তো পানীত ডুব গৈছিল তেনেধৰণৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ এনেধৰণে গুৱাহাটী মহানগৰীৰ এখন বিশেষ আৰক্ষী থানা চলি আছে সেই আৰক্ষী থানা হৈছে গীতানগৰ আৰক্ষী থানা এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ পানীৰ তলত গীতানগৰ আৰক্ষী থানা আৰু মাত্ৰ এজাক মুখলধাৰ বৰষুণ আহিলেই গুৱাহাটী মহানগৰীৰ সাধাৰণ ৰাইজৰ লগতে এখন আৰক্ষী বিষয়াও কিন্তু সমস্যাত পৰে ইয়াৰ যিসমূহ ফাইল আপোনালোকে দেখিছে এই ফাইলসমূহ ৰখাৰো তেওঁলোকৰ ভাল ব্যৱস্থা নাই তেওঁলোকে মাথো পুৰণি যিসমূহ তেওঁলোকৰ চকী বা পুৰণি যিসমূহ তেওঁলোকৰ টেবুল সেই টেবুলতে তেওঁলোকে ৰাখিবলগীয়া হৈছে এনেধৰণৰ কৃত্ৰিম বানপানী হোৱাৰ লগে লগেই তেওঁলোকৰ বহু সামগ্ৰী তেওঁলোকৰ নষ্ট হয় বহু ফাইল তেওঁলোকৰ কৃত্ৰিম বানপানীৰ কবলত পৰে যাৰ ফলত তেওঁলোকৰ বহু লাগতিয়াল তেওঁলোকৰ তথ্য হেৰাই যায় সেইসমূহ কথা হয়তো ইয়াৰ পূৰ্বেও আপোনালোকক আমি অৱগত কৰিছিলোঁ পুনৰবাৰ মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ মই আন এটা কোঠালৈ আহিব বিচাৰিছোঁ সঞ্জয় দৰ্শকসকলক দেখাব কেনেদৰে মেচিনসমূহ কেনেদৰে তেওঁলোকে ৰাখিবলগীয়া হৈছে আপোনালোকে চাওক এনেদৰেই গীতানগৰ আৰক্ষী থানাখন চলি আছে গীতানগৰ আৰক্ষী থানাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো বা যিখন বাস্তৱ ছবি আজিৰ তাৰিখৰ সেই ছবিখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এনেদৰেই সমস্যাত তেওঁলোকে থাকিবলগীয়া হৈছে এনেদৰেই তেওঁলোকৰ যিসমূহ বাকচ বা তেওঁলোকৰ যিসমূহ ফাইল সেই ফাইলসমূহ কিন্তু তেওঁলোকে এনেদৰে তেওঁলোকে বাকচৰ ওপৰত ৰাখিবলগীয়া হৈছে এখন টেবুলৰ ওপৰত ৰাখিবলগীয়া হৈছে বহু সামগ্ৰী বা বহু নথি পত্ৰ ইতিমধ্যে তেওঁলোকৰ বেয়া হৈ গৈছে বুলিও ইতিমধ্যে জানিবলৈ দিছে ক'বলৈ ইচ্ছা আছে তেওঁলোকৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ সংবাদ মাধ্যমৰ যোগেদি তেওঁলোকে ক'ব বিচাৰে কিন্তু তেওঁলোকৰ কিছু দায়িত্বত থকাৰ বাবে বা এটা চৰকাৰী চাকৰি হোৱাৰ বাবে তেওঁলোকে সংবাদ মাধ্যমত কথাখিনি ক'ব নোৱাৰে যাৰ বাবে তেওঁলোকে অফ কেমেৰাত সকলো কথা উল্লেখ কৰিছে যে তেওঁলোকৰ যথেষ্ট অসুবিধা হয় এনেধৰণৰ কৃত্ৰিম বানপানী আৰু কৃত্ৰিম বানপানী হোৱাৰ লগে লগে আৰক্ষীয়ে গীতানগৰ আৰক্ষী থানাৰ যিসকল লোক বা আৰক্ষী বিষয়াসকলে তেওঁলোকে পানী সিঁচিব লগা পৰিৱেশ আজিৰ তাৰিখতো কিন্তু আছে বছৰ পিছত বছৰ পাৰ হৈ গৈছে কিন্তু গীতানগৰ আৰক্ষীৰ যিটো সমস্যা সেই সমস্যা কিন্তু আজিৰ তাৰিখলৈকে সমস্যা হৈ আছে সমস্যা সমাধান হোৱা নাই আজিৰ তাৰিখৰ যিখন ছবি বা এই মুহূৰ্তৰ যিখন ছবি সেই ছবিখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আমি ৰজাঘৰীয়াক দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ আপোনালোকে চাওক কেনেদৰে আজিৰ তাৰিখতো গুৱাহাটী মহানগৰী য'ত স্মাৰ্ট চিটি বুলি কোৱা হয় যাক স্মাৰ্ট চিটি বুলি কোৱা হয় সেইখন গুৱাহাটী মহানগৰীতে আজিৰ তাৰিখত এনেদৰেই বছৰৰ পিছত বছৰ এনেদৰেই পানী সিঁচি দায়িত্ব সমাপন কৰিবলগীয়া হৈছে আৰক্ষী বিষয়াসকলে সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মোৰ পাছফালে আপোনালোকে দেখিছে গীতানগৰ আৰক্ষী থানাৰ ভিতৰ ভাগত কেনেধৰণৰ পানীৰ কবলত গীতানগৰ আৰক্ষী থানা আৰু এনেদৰেই সমস্যাৰে ভাৰাক্ৰান্ত এইখন বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত গীতানগৰ আৰক্ষী থানাৰ যিসমূহ ফাইলেই হওক বা যিসমূহ তেওঁলোকৰ আৰক্ষীৰ যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ কিন্তু এই মুহূৰ্তত পানীৰ তলত গৈছে যেতিয়া এগৰাকী কয়দীক যেতিয়া ধৰি আনিব লাগে যিটো লকআপ বা যিটো হেণ্ডকাপ বুলি কোৱা হয় সেই হেণ্ডকাপো এই মুহূৰ্তত
পানীৰ তলত গৈছে। এনেদৰে তেওঁলোকে এইখন আৰক্ষী থানা বৰ্তমান সময়ত চলি আছে। এয়া হৈছে অসমৰ বিভিন্ন জিলাৰ বা অন্য জিলাৰ পৰিৱেশ নহয়, এয়া হৈছে খোদ গুৱাহাটী মহানগৰীৰ পৰিৱেশ। গুৱাহাটী মহানগৰী গীতানগৰ আৰক্ষী থানাৰ এই মুহূৰ্তৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। 12 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু গীতানগৰ আৰক্ষী থানাৰ প্ৰায় যি পানী, সেই পানী এই মুহূৰ্তলৈকে তেওঁলোকে সিঁচি আদায় কৰিব পৰা নাই। GMCয়ে এইসমূহৰ ওপৰত বা GMCয়ে যেনেদৰে পানী সোমালে বিভিন্ন স্থানত তেওঁলোকে যায়, এইখন গীতানগৰ আৰক্ষী থানাত কিন্তু তেওঁলোকৰ চকু পৰা নাই, যাৰ ফলত ইয়াৰ যিসকল দায়িত্ব সমাপন কৰি থকা যিসকল আৰক্ষী বিষয়া, সেই আৰক্ষী বিষয়াসকলে কিন্তু তেওঁলোকে পানী সিঁচাৰো এক প্ৰকাৰে তেওঁলোকে পানী সিঁচিবলগীয়া হয়। ইতিমধ্যে ইয়াৰ পাছত হয়তো তেওঁলোকে পানী সিঁচি তেওঁলোকে এইখন আৰক্ষী থানাৰ পৰা পানীসমূহ তেওঁলোকে উলিয়াব। কিন্তু এনেদৰেই কেনেকৈ চলিব আপোনালোকে ভাবক, যেতিয়া এগৰাকী কয়দীক ইয়াত ৰাখিবলগীয়া হয়, কয়দীগৰাকী হয়তো পলাই যোৱাৰো এক প্ৰকাৰে সম্ভাৱনা আছে। কাৰণ ইয়াৰ ভিতৰত থকা যিটো লকআপেই হওক বা ইয়াত যি গীতানগৰ আৰক্ষী থানাখনৰ যিটো অৱস্থা, সেই অৱস্থাটো এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এজাক মাত্ৰ মুষলধাৰ বৰষুণ আৰু তাৰ পাছতেই গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটীৰ এই যিখন গীতানগৰ আৰক্ষী থানা, সেই গীতানগৰ আৰক্ষী থানাও এক প্ৰকাৰে পানীৰ কবলত পৰিছে।